এয়া মই ভাত খাই আছোঁ। এয়া দালি ভাত, এয়া ভাত আলু পিটিকা, এয়া অমিতা ভাজি আৰু এটা বেঙেনা পোৰা। এই বেঙেনা পোৰা মই এতিয়া ভাত খাই আছোঁ। আলু পিটিকা, দালি, বেঙেনা পোৰা আৰু অমিতা চব্জি। এটা ৰাতিৰ ভাত। আমি ৰাতিৰ ভাত খাই আছোঁ। সকলোৱে খোৱা হৈ গ'ল। এতিয়া মই খাই আছোঁ। বহুত দিন ভিডিঅ' আপলোড দিয়া নাই কাৰণ মোৰ মোবাইলটো বেয়া। সেইকাৰণে ভিডিঅ' দিয়া নাই। এইটো মই অলপমান সৰুকৈ বনাইছোঁ আৰু বেলেগবিলাক ডিলাইট কৰি এইটো অকণমানকৈ বনাইছোঁ। কোনো মতে বনাইছোঁ কাৰণ ভিডিঅ' এটা আপলোড দিবই লাগে। ইউটিউবত নিদিলে মানে ভিডিঅ'টো ইউটিউবটো মাৰা যাব, মানে বেয়া হৈ যায়। চেনেলটোৱে বেয়া বৰবাদ যায়। বহুত দিন হ'ল আপলোড দিয়া নাই কাৰণ মোৰ মোবাইলটো বেয়া। ভগৱানৰ আশীৰ্বাদে ভাল দিন যদি আহে নিশ্চয় কিনিম এটা ভাবিছোঁ। কিনিম বুলি ভাবিছোঁ আৰু আজি নহয় কালি। কিনাটো ফাইনেলে। সদায়তো দুখীয়া হৈ নাথাকোঁ, এদিন ধনী হ'ম দিয়কচোন। ফেচবুকৰ বহুত পইচা পাইছোঁ মই। কালি দেখাম দিয়ক আপোনালোকক। বহুত লাখ টকা পাই গৈছোঁ। ইউটিউবৰ পৰা আৰু ফেচবুকৰ পৰা লাখ লাখ একদম বহুত পইচা পাইছোঁ মই। চাব কালি আপোনালোকক গন্তি কৰি কৰি দেখাই দিম। আপোনালোকেও কৰিব ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম। মই একদম লাখ টকা পাই গৈছোঁ। বহুত মোৰ কাৰণে এটা মোবাইল কিনিম। এই যে লাখ টকাটো যে পাইছোঁ দোকানত দিম নহয়। আইফোন ল'ম এটা পৰহি দিনা। সেই দেখাই দিম আৰু কিমান পইচা পাইছোঁ। পূৰা আইফোন কিনিব যাম। ফেচবুকৰ পৰা যদিকে পইচা পাইছোঁ সেইকাৰণে মই এটা আইফোন ল'ম। কম দামী ফোন আৰু নলওঁ, সেইকাৰণে আইফোনেই ল'ম। পইচা নাই যে মোৰ। পইচা থাকিলেও কম দামী মোবাইল লয়, পইচা নাই কাৰণে মই আইফোন ল'ম। মনটো বেয়া, সেইকাৰণে আজি অকণমান ভিডিঅ' বনাইছোঁ। দুখৰ মাজতো অকণমান সুখ বিচাৰিছোঁ। মনটো বহুতেই বেয়া, মাথাৰ বিষ। কোনোমতে ভাত কেইটামান খালোঁ আৰু মাথাৰ বিষতে। জীৱনত সুখ দুখ আহিয়ে থাকে। এটা কথাক লৈ কিনে বহি থাকিলে নহ'ব। জীৱনত উন্নতি কৰিবই লাগিব। কাৰোবাৰ বাবে কাৰো বাবে কোনো ৰখি নাথাকে মানে। যে কাৰোবাৰ আশাত কোনোবাই ভাত দিব মই খাম এই আশাত মই বহি থকা মানুহ নহয়। কোনোবাই বনাব মই খাম এই আশাত মই কেতিয়াও বহি নাথাকোঁ। নিজৰ কাম সদায় নিজে কৰোঁ ৰুটিন মতে। মোৰ কাকাই দিব, মোৰ দাদাই দিব, মই ভাত বহি বহি খাম এই আশা মন নাই। নিজে কষ্ট কৰি খাম, আনৰ ওপৰত ভৰসা নকৰোঁ। আনৰ ওপৰত ভৰসা কৰিলে হয়তো আপুনি খাব নাপাবও পাৰে। সেইকাৰণে নিজকে ষ্টাব্লিছ হ'বৰ কাৰণে শিকক। নিজে নিজৰ জীৱনটো ভালকৈ যাতে চলাই নিব পাৰে তাৰ বাবে নিজকে স্থিৰ কৰিব লাগে। তেতিয়াহে মানে আগুৱাই যাব পাৰি। আৰু ময়ো মোৰ জীৱনত বহুত দুখ সংঘৰ্ষ বহুত আছে। যাৰ কাৰণে মই অকণমান ষ্টাব্লিছ হ'ব বিচাৰিছোঁ সকলোৰে আশীৰ্বাদত। অকণমান যাতে আগুৱাই যাব পাৰোঁ। কেৱল ধুনীয়া হ'লে কোৱালিফিকেশ্যন বেছি থাকিলে যে মানুহে বহুত টকা ইনকাম কৰিব পাৰে এইটো মিছা কথা। ব্ৰেইনটো সৰু হ'লেও মানুহটো সৰু হ'লেও বহুত টকা উপাৰ্জন কৰিব পাৰে যদি ব্ৰেইনটো ঠিকে থাকে। সদায় ব্ৰেইনটোক মানে আগুৱাই যাব লাগে আৰু ব্ৰেইনটো সদায় চোকা কৰিব লাগে। আপোনাক বেলেগে যিয়ে বুদ্ধি নিদিয়ক কেতিয়াও শুনিব নালাগে। আপোনাৰ নিজৰ বুদ্ধি শুনা, পৰৰ বুদ্ধি ধনা বুলি কথাতে আছে। আৰু মোক যোনে বেয়া বুদ্ধি দিয়ে মই কাৰো কথা নুশুনোৱে। আজি এতিয়ালৈকে শুনাই নাই। মই মা বাপৰে কথা শুনা নাই আৰু বেলেগৰ কথা কিয় শুনিম। কাৰোবাই বেয়া বুলি ক'লেও মই সেইটোৱে ভাল বুলি ভাবোঁ। আৰু ভাল কৰিব গ'লে মানুহে বেয়াই কয়। সেইকাৰণে কাৰো কথা শুনি লাভ নাই। নিজৰটো নিজৰ, বেলেগৰটো বেলেগৰ। এখন কাণেদি শুনি এখন কাণেদি বেলেগৰ কথা শুনি ওলাই দিব লাগে। সেয়ে মানুহ হৈ জীয়াই থাকিবৰ কাৰণে এখন কাণেদি শুনি এখন কাণেদি ওলাই দিব লাগিব। আৰু মানুহ বদমাছ। এনেকুৱা ছয়তান মানুহ কিছুমান আছে নহয়, বহুত ছয়তান। সিহঁতে নিজকে পাহৰিয়ে যায় মই কি কৰি আছোঁ বুলি। ছয়তানবিলাকে নিজকে পাহৰিয়ে যায়। মই কি কৰিলোঁ, মই কি খালোঁ, মই ক'ত গ'লোঁ, মই কাৰ পৰা খাই আছোঁ, সেইবিলাক পাহৰি যায় ছয়তানে। ভাল মানুহ নাপাহৰে, ছয়তানগিলাই পাহৰি যায়। ছয়তান মানুহক সহায় কৰি লাভ নাই জীৱনত। মানুহক ভাল ৰাস্তা দিলে বেয়া ৰাস্তা দিয়া বুলি ভাবে।
ভাত খাওঁতে বকি বকি খাইছোঁ, বহুত দুখতে খাইছোঁ, বুজি পাইছে? ভাত খাওঁতে কথা ক'ব নাপায়, কিন্তু মনৰ দুখতে সুখতে মানে কথাবিলাক কৈছোঁ আৰু। মানুহ আগুৱাই যোৱাটো মানুহ অকণমান যদি 2 টকা পইচা হয় নহয়, মানুহ হিংসা কৰে। সেইটোক কেনেকৈ তলত আৰু পেলাব পাৰোঁ, ভিক্ষাৰীৰ জীৱন কটাব পাৰোঁ। মানুহ ভিক্ষা খুজি খোৱাটোৱে বিচাৰে, ভাল হৈ জীয়াই থাকিব নোখোজে। কিছুমান মানুহক যদি ভাল উপদেশ দিয়ে, আপোনাৰ সেইটো বেয়া বুলি ভাবে। সেনেকুৱা চিষ্টেম জীৱনৰ। মনৰ দুখতে খিনাই গৈছোঁ, মানসিক টেনশ্যন। মানুহৰ শৰীৰৰ বেমাৰ নাথাকিলেও মানুহৰ বহুত টেনশ্যন, ডাঙৰ টেনশ্যন। জীৱনত টেনশ্যনটো বহুত ডাঙৰ টেনশ্যন। টেনশ্যন যদি থাকে মানুহৰ জীৱনত, খিনাই যায়, কিবা হয়। আজি মোৰো বহুত খিনাই গৈছোঁ মুখখন, কাৰণ মোৰ টেনশ্যন আছে। পইচাই মানুহৰ সুখ কাঢ়িব নোৱাৰে। পইচা নাথাকিলেও মানুহ বহুত সুখী থাকে, আৰু পইচা থাকিও মানুহ দুখত থাকে। সেনেকুৱা জীৱন। বেছি ভালকৈ কথা ক'ব নাজানো যদিও নিজকে কেনেকৈ চলাব লাগে, খাব লাগে, পিন্ধিব লাগে, বেলেগত চলিব লাগে, এইবিলাক মই জানো, ভালকৈ জানো। মোক ভগৱানে এইখিনি বিবেক দিছে। ভাল বেয়া পৰিচয় দিবৰ কাৰণে মানুহৰ লগত কেনেকৈ চলিব লাগে, মানুহৰ লগত ভালকৈ বেয়াকৈ চলিব লাগে, মই ভালকৈ জানো। যদিও মই ভালকৈ মোবাইলত কথা ক'ব নাজানো, মই ভালকৈ মানে লাইফটো চলাব জানো, আৰু বেলেগকো চলাব জানো। মই কিন্তু ধুনীয়াকৈ কথা ক'ব নাজানো, বা মই ধুনীয়া ছোৱালীও নহয়। কথা নাই, মই ধুনীয়া ছোৱালী হ'লেনো কি লাভ হ'ব? ভাতে পানী খাব লাগিব, আৰু কম ধুনীয়া হ'লেও ভাতে পানী খাব লাগিব। যিমান অফিচাৰে হওক, হেমন্ত বিশ্ব আৰু কিবা নহওক, বোলে ভাত পানী খাবই লাগিব। নিজে ভাত ৰান্ধি খাই যিমান মজা পায়, আনে ভাত ৰান্ধি দিলে সিমান মজা নাপায়। সেইকাৰণে নিজে নিজে ৰান্ধি খাওঁ। যিমান মিনিষ্টাৰনি হ'লেও মই কৰ্মচাৰী ৰাখিলেও মই নিজে ভাত বনাই খাওঁ। কাৰণ মই ভাত বনাই খাই মই যিমান তৃপ্তি পাওঁ, বেলেগে বনোৱা সেইখিনি সদায় হওক, অমৃতে হওক, তথাপি মই ভাল নাপাওঁ। মই নিজে বেয়া হ'লেও ভাল পাওঁ। আৰু মই নিজে বহুত কষ্ট কৰি আজি মই ভাত খাই আছোঁ পৃথিৱীত। বহুত কষ্টত ভাত খাইছোঁ। কোনোবাই ভাল পাওক বেয়া পাওক, মোৰ চেহেৰা চাই কিনে কোনোবাই বেয়া পায় ভাল পায় লাভ নাই। মোৰ কোৱাটো কামেই, দুখ লাগছি কৈছোঁ, সুখ লাগছি ভাইছোঁ। বহুত দুখ থাকিলেও মানুহ সুখ হাঁহিব জানিব লাগিব। কৰ্মই মানুহৰ পৰিচয় দিয়ে। ভাল কৰ্ম কৰিলে ভাল ফল পায়, বেয়া কৰ্ম কৰিলে বেয়া ফল পায়। আৰু মই যদি বেয়া কৰ্ম কৰিছোঁ, মই বেয়া ফল পাম। ভাল কৰ্ম কৰিলে সদায় ভাল ফল পাম। জীৱনত বহুত কষ্ট কৰিলোঁ আগুৱাই যাবৰ কাৰণে, মানুহে ভাল পাওক বুলি কিনে। আধাতে এৰি যাম বুলি নাভাবোঁ কেতিয়াও। সদায় সংঘৰ্ষ কৰিবৰ কাৰণে, যুঁজিবৰ কাৰণে মই ৰাজি আছোঁ। কষ্ট কৰিব ৰাজি আছোঁ। কিমান কষ্ট মই কৰিছোঁ জীৱনত, ভগৱানৰ বাহিৰে আৰু কোনেও নাজানে। দেখিছা চাওঁ, মই খিনাই গৈছোঁ, কিমান খিনাইছোঁ, কাৰণ মানসিক টেনশ্যন বহুত। ঘৰ বনাম বুলি ভাবি কিনে জীৱনটো ঘৰ বনাব আৰু নহয়। বাই বাই।